নমস্কাৰ আজি মই এটা বিশেষ দৰকাৰী ভিডিঅ' আলোচনা কৰিম তো বহুতৰ মাজত কৌতূহল হয় যে আইচিইউত ডেড পেচেণ্ট ৰাখে বুলি সেইটো এটা সম্পূৰ্ণ ভুল মিছা ধাৰণা তো এইটো বিষয়ে মই বিশেষকৈ বিশ্লেষণ কৰি দিম ভিডিঅ'টো মন কৰি আপোনালোকে চাই থাকক তো এইটো হৈছে আইচিইউ তো মই সম্পূৰ্ণ পেচেণ্টটো নেদেখাওঁ তো পেচেণ্টটো যিহেতু ভেণ্টিলেটৰ লাগি আছে তো আমি কি চাব লাগিব বিশেষকৈ ইয়াত 4টা প্যাৰামিটাৰ চাব লাগিব তো মনিটৰটো আমি লক্ষ্য কৰিম এটো হৈছে আপোনাৰ বিপি ব্লাড প্ৰেছাৰটো আহি আছে নে নাই এটো আৰু প্ৰথম এটো ওপৰত হৈছে আপোনাৰ হাৰ্ট বিটটো আপোনাৰ হাৰ্ট বিট এনে নৰমাল হৈছে আপোনাৰ 60 to 100 পাৰ মিনিটত মানে 1 মিনিটত 60 আৰু 100 ৰ মাজত থাকিব লাগিব তো এটো এতিয়া 95 আছে এটো নৰমালতে আছে তো আপ ডাউন হৈ থাকে এটো সাগৰৰ যিটো ৰিদম দিছে তো সেকেন্ডত হৈছে এটো 96 যেটো দেখিছে এটো হৈছে SpO2 অক্সিজেন পেশেন্টে কিমান % অক্সিজেন পাই আছে তো হেতু একচুয়ালি অক্সিজেন নরমাল ৰেঞ্জটো হৈছে 94 to 100 তাৰ পিছত আপোনালোকে এটো আহিলে 25 টো যে দেখিছে এটো হৈছে ৰেসপিৰেটৰি ৰেট অৰ্থাৎ পেশেন্টটোৱে 1 মিনিটত কিমান বা উশাহ নিশা লৈছে এৰিছে এটো আপোনাৰ নরমাল ৰেঞ্জটো আপোনাৰ 12 বা 20 ধৰিব পৰা হয় তো এটোৱে আপোনালোকে বিশেষকৈ মনিটৰটো চাব লাগে তো এটো সম্পূৰ্ণ ভুল ধাৰণা যে বহুতে ভাবে আইচিইউত ডেড পেশেন্ট ৰাখি থয় একচুয়ালি ডেড পেশেন্ট আইচিইউত কেতিয়াও ৰাখি নথয় তো গতিকে আপোনালোকে সম্পূৰ্ণ মনিটৰটো চাব মনিটৰটোত গোটেইটা প্যাৰামিটাৰ দেখিছে নে নাই এটো দেখি আপোনালোকে কনফাৰ্ম হৈ যাব পাৰিব তো এটো যেহেতু ভেন্টিলেটৰ লাগি আছে বহুত চিঞ্জ পাম্প লাগি আছে তো মই আপোনালোকক কনফাৰ্ম কৰি দিলো আৰু ভেন্টিলেটৰ মেচিনটো জাস্ট মই এবাৰ দেখাই দিছো এটো বিশ্লেষণ কৰিব নোৱাৰি ইয়াত বহুতো সেটিং থাকে তো মই বেলেগ এটা ভিডিঅ'ত ভালকে বিশ্লেষণ কৰি দিম ধন্যবাদ